বুলিও প্ৰতিশ্ৰুতি দিলে শিল্পী জুবিন গাৰ্গে। নাই মই ভৰিছিলে বেয়া পাওঁ, কিন্তু সৰু সৰু ল'ৰা ছোৱালী কিছুমান থাকে, তাহাঁতি এতিয়া মোতকৈ বয়সত বহুত সৰু, সেইকাৰণে চুইছে চাগে। কিন্তু মোৰ মৰম আৰু শুভকামনা সদায় থাকিব তেওঁলোকৰ লগত। তেওঁলোকৰ কাৰণে কাম কৰি আছোঁ আচলতে। যিমান বয়স গৈ থাকিব সদায় নতুন উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে কাম কৰি যাম। নিশ্চয় হ'ব। মই সদায় খুব কনফিডেণ্ট মানুহ, গোটেই জীৱনটো কনফিডেঞ্চক লৈ পেলাই কাম কৰি আহিছোঁ। মইতো ৰাস্তাৰ পৰা অহা ল'ৰাই, মইতো সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাছিলোঁ। এতিয়া কনফিডেঞ্চক লৈ পেলাই কাম কৰি আহিছোঁ। মইতো ৰাস্তাৰ পৰা অহা ল'ৰাই, মইতো সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাছিলোঁ। এতিয়া লাহে লাহে ইমানবোৰ কাম কৰিলোঁ, এতিয়া মানুহে আশীৰ্বাদ দিছে, মৰম কৰিছে। চ' সেই কনফিডেঞ্চটো মোৰ আছে, আৰু ৰাইজৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে যে তেওঁলোক আহিব, প্ৰত্যেকখন চিনেমা চাব মই বনোৱা, আৰু অসমীয়া ইণ্ডাষ্ট্ৰীক আগুৱাই লৈ যাব। নাই সেইটো একো নাই, সেইটো মৰম আচলতে, ৰেচপেক্টটো দিয়ে, সেইটো ভাল লাগে। সেইটো আৰু লক্ষ্য তেওঁলোকৰ কাৰণে কাম কৰি যোৱা, তেওঁলোকে যাতে মই মৰাৰ পিছত আৰু ডাঙৰ কাম কৰিব পাৰে। মাটিৰ শিল্পী লক্ষ্য তেওঁলোকৰ কাৰণে কাম কৰি যোৱা, তেওঁলোকে যাতে মই মৰাৰ পিছত আৰু ডাঙৰ কাম কৰিব পাৰে। মাটিৰ শিল্পী, মানুহৰ মৰম আকলোৱা জুবিন গাৰ্গৰ স্বাৰ্থহীন স্বভাৱৰ বাবে আজিও প্ৰত্যেকজনৰ হৃদয়ে হৃদয়ে ভগৱানৰ শাৰীলৈ উত্থান ঘটিছে জুবিন গাৰ্গৰ বুলি মন্তব্য সহযোগী শিল্পীৰো। পৃথিৱী বুলি ক'লে ভুল নহ'ব, এজনেই মানুহ আছে যিজনে স্বাৰ্থ কি বস্তু নাজানে, সেইজনে হৈছে জুবিন গাৰ্গ। আৰু কেঁচুৱাৰ নিচিনাকৈ জীয়াই থকা মানুহে হৈছে জুবিন গাৰ্গ।